শেহতীয়াকৈ ধুবুৰীত এক প্ৰতিবাদ সাব্যস্ত হ'ল কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিল যোৱা নিশা আৰু তাৰ পিছত আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰিলে। এই সম্পৰ্কে ARDF দলৰ এজন নেতা হিচাপে যিহেতু আপোনাৰো এলেকাত ধুবুৰীৰে এটা অঞ্চল, গতিকে আপুনি কি ক'ব এই সন্দৰ্ভত? চাওক, মূল কথাটো হ'ল যে এই চৰকাৰ গণতান্ত্ৰিক চৰকাৰ নহয়, এইটো এটা হিটলাৰী শাসন ব্যৱস্থাই চলি আছে, দীৰ্ঘদিনৰ পৰা চাইছোঁ। আৰু পুলিচক ক্ষমতা দিওঁতে দিওঁতে অভাৰ ক্ষমতা এটা পুলিচ ষ্টেট হোৱা বুলি আমি আগতে যিটো কৈছিলোঁ, ঠিক তেনেকুৱাকৈ আজি কোচ ৰাজবংশীৰ 6 জনগোষ্ঠীয় যিখিনি 6 জনগোষ্ঠী যিটো আছে, জনজাতিকৰণ সমস্যাটো দীৰ্ঘদিনীয়া সমস্যা আৰু তেখেতসকলৰ দাবীটো অত্যন্ত দীৰ্ঘদিনীয়া দাবী। আৰু এই দাবীৰ প্ৰতি লক্ষ্য ৰাখি আমি দেখিছোঁ খালি ধুবুৰীতেই নহয়, তিনিচুকীয়াতো দেখিছোঁ, মৰাণতো দেখিছোঁ, ধেমাজিতো আজি হ'ব, বিভিন্ন ঠাইত যিটো 6 জনগোষ্ঠীৰ দাবীত যিটো আন্দোলন কাৰ্যসূচী লৈ আছে। আৰু বিশেষকৈ নামনি অসমত কোচ ৰাজবংশী এটা ভূমিপুত্ৰ বুলি, সকল ভূমিপুত্ৰ যিটো কৈছোঁ, ভূমিপুত্ৰ বুলি তেখেতসকলে যি দাবী কৰি আছে বা তেখেতসকলৰ জনজাতিকৰণৰ প্ৰতি যিটো ডিমাণ্ড, এই ডিমাণ্ডটোৰ কাৰণে এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন তেখেতসকলে আৰম্ভ কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত ভেৰণীয়া পুলিচ বাহিনীয়ে, হিমন্ত বিশ্ব শৰ্মা হোম ডিপাৰ্টমেণ্টৰ দায়িত্বত থকা পুলিচ বাহিনী যেনেকৈ জঁপিয়াই পৰিলে আৰু দুখতকৈ অধিক মানুহ ঘূণীয়া কৰিলে বা আহত কৰিলে, এই কথাটো যদি তাৰ এটা কথা স্পষ্ট হৈ যায় যে এই চৰকাৰে গণতন্ত্ৰৰ ভাষা বুজিবলৈ চেষ্টা নকৰে বা গণতন্ত্ৰৰ ভাষা বুজি নাপায়। তেখেতসকলে ৰাজতন্ত্ৰৰ নিচিনা এটা ষ্টাৰ্ট কৰিব বিচাৰে যে তেখেতসকলৰ ন্যায্য দাবীৰ কাৰণে আন্দোলন কাৰ্যসূচী হাতত লৈছে, সেইটোৰ কাৰণে যেনেকৈ জঁপিয়াই পৰি আহত কৰিলে, কোচ ৰাজবংশীৰ ওপৰত যি অত্যাচাৰ কৰিলে, এইটো কিন্তু আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই ধিক্কাৰ দিছোঁ। আৰু এই ব্যৱস্থাৰ ইমিডিয়েট তেখেতসকলক অকল এটা বা দুজনক ছাছপেণ্ড কৰিলে এইটো সমাধান নহয়। কিহৰ কাৰণে কৰিলে এইটো জানিব লাগিব যে এটা জনগোষ্ঠীয়ে যদি তেখেতসকলৰ প্ৰাপ্যৰ কাৰণে দাবী উত্থাপন কৰে, তেখেতসকলৰ অসুবিধাটো ক'ত? এই তেখেতসকলে প্ৰত্যেকবাৰ নিৰ্বাচন আহিলেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, তেখেতসকলৰ হোৱাইট পেপাৰ তাতে ক'ব, তেখেতসকলে নিৰ্বাচনী ইস্তাহাৰত ক'ব, কিন্তু আকৌ যেতিয়া তেখেতসকলৰ ভোট লৈ নিৰ্বাচন জিকাৰ পিছতেই তেখেতসকলৰ প্ৰতি যিটো ধ্যান ধাৰণা, এইটো পুলিচেৰে লাঠিৰে এইটো কোবাই বন্ধ কৰাৰ যিটো পৰিকল্পনা বা তেখেতসকলৰ যিটো ব্যৱস্থা, এইটো কিন্তু চৰম অন্যায়, চৰম অত্যাচাৰ, এইটো গণতন্ত্ৰ বিৰোধী, গণতন্ত্ৰ ভাষা বিৰোধী। আৰু এই হিটলাৰী বা ৰাজতন্ত্ৰৰ নিচিনা যিটো ব্যৱহাৰ কৰিছে, এইটো কিন্তু আমাৰ এই চৰকাৰৰ পতনৰ কাৰণ হ'ব। ইতিমধ্যে আৰক্ষীৰ ওপৰত ব্যৱস্থা লৈছে চৰকাৰে, 2জনকৈ আৰক্ষী বিষয়াক ইতিমধ্যে নিলম্বন কৰিছে। আৰু তাৰ পিছত এতিয়া কোচ ৰাজবংশী জনজাতিৰ যিসকল নেতা আছে, তেওঁলোকে ইতিমধ্যে মন্তব্য কৰিছে যে যদি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক লীনা দলৈক বহিষ্কাৰ নকৰে, নিলম্বন নকৰে, তেন্তে প্ৰতিটো দিনতেই, প্ৰতিটো নিশাতেই প্ৰতিবাদ সাব্যস্ত কৰিব কোচ ৰাজবংশী জনজাতিয়ে। এই কথাটো মই এজন SP বা এজন দুজন মানে OC-ক নিলম্বন কৰাটো ডাঙৰ কথা নহয়। কথাটো হ'ল যে কিহৰ কাৰণে হ'ব পালে, পুলিচে গণতান্ত্ৰিক আন্দোলনটো কাৰ নিৰ্দেশত চৰকাৰ হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব ল'ব লাগিব। লীনা দলে ইজ এ SP, লীনা দলে অকলশৰীয়াকৈ এইটো কৰিব নোৱাৰে। লীনা দলে ন ডাউট কোনোবা হোম ডিপাৰ্টমেণ্টৰ কোনোবা অফিচাৰ হওক বা কোনোবা মিনিষ্টাৰ হওক বা চিফ মিনিষ্টাৰ নিজে হওক, এটা নিৰ্দেশনা থাকিব লাগিব, নহ'লে লীনা দলে কিয় কৰিব? প্ৰতিবাদী কাৰ্যসূচী তেখেতসকলে লৈছে, আন্দোলন কাৰ্যসূচী লৈছে, আন্দোলন কাৰ্যসূচী লাঠি দি বন্ধ কৰাৰ কাৰণে কাৰোবাৰ নিৰ্দেশ থাকিব লাগিব। তেখেতসকলে ভয় খুৱাই, তেখেতসকলে চাপৰ মাজত লাঠি দি যদি ভাবিছে যে কোচ ৰাজবংশী বা আমাৰ 6 জনগোষ্ঠীয় দাবী যদি দমন কৰিব, তেতিয়া চৰকাৰে ভুল কৰিছে। আৰু এইটো অকল লীনা দলেক এটা সজাইলেই নহ'ব, ইয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী স্বীকাৰ কৰিব লাগে আৰু এটা জুডিচিয়াৰী ইনকুৱাৰী তাত হ'ব লাগে যে কিহৰ কাৰণে এটা হ'ব পালে, ইয়াৰ মানে ফেক্ট ফাইণ্ডিং এটা গ্ৰুপ বনাব লাগে, সিহঁতে ফেক্ট ফাইণ্ডিং কৰি উপযুক্ত ব্যৱস্থা ল'ব লাগে। Stay informed, stay ahead. News NE 365.